সংযোগী যোৰহাট দলং মাজুলীবাসী এটা আৱেগ জড়িত বিষয়। মাজুলীবাসী প্ৰবল দাবীত সংবাদ মাধ্যমৰ বলিষ্ঠ পদক্ষেপত যোৰহাট মাজুলী সংযোগী দলংখনৰ নিৰ্মাণ কাৰ্যক কেন্দ্ৰীয় চৰকাৰে অনুমোদন দিলে। নিৰ্মাণ কাৰ্য আৰম্ভ আধাৰশিলা পতাৰ লগে লগে মাজুলীবাসীয়ে 1 লাখকৈ নদীৰ পাৰত বন্তি প্ৰজ্বলন কৰি মাননীয় সেই সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক দেশৰ প্ৰধানমন্ত্ৰী দীৰ্ঘায়ু কামনা কৰি সদিচ্ছা কামনাৰ প্ৰাৰ্থনা জনাইছিলে যে মাজুলীৰ লগত যোৰহাটৰ সংযোগ হ'ব। এইটো এটা ঐতিহাসিক পদক্ষেপ বুলি ৰাইজে গণ্য কৰিছিলে আৰু বহুদিনীয়া আশা সুধীয়া প্ৰচেষ্টাক চৰকাৰে সফল ৰূপে সাকাৰ দিবলৈ গৈছিলে। কিন্তু বাস্তৱ ক্ষেত্ৰত আজি 1 বছৰ হৈ গ'ল নিৰ্মাণ কাৰ্য বন্ধ, যাৰ কাৰণে ৰাজভঁৰালৈ কোটি কোটি টকা অপব্যয় হৈছে বুলি আমাৰ গণনা কৰা হৈছে। যে মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱাৰ দৰে 26 চনৰ মাজুলীবাসীক দলংখন উপহাৰ দিব, মুখ্যমন্ত্ৰীয়ে সেই দলঙৰ ওপৰেদি লখিমপুৰলৈ পাৰ হৈ গুচি যাব। কিন্তু বাস্তৱ ক্ষেত্ৰত আমি দেখিবলৈ নাপালোঁ। এই দলঙৰ সম্পদ বহুজন আমাৰ জ্যেষ্ঠজনে কৈছিলে যে আমাৰ দিনত আমি কোনোদিন দলঙত উঠিবলৈ নাপাওঁ, আৰু কেইজনমান অলপতে ঢুকাইছে, কেইজন বুঢ়া মানুহ ঢুকাইছে আমাৰ দিনত বপাইসকল আমি দলঙত উঠিবলৈ নাপাওঁ। বাস্তৱ ক্ষেত্ৰত সেইটোৱে কৰিলে চৰকাৰে। গতিকে আমি আশা ৰাখিছোঁ যিকোনো প্ৰক্ৰিয়াতে হওক, দীঘলীয়া কোনো প্ৰক্ৰিয়া নকৰি, ৰাজনৈতিক উদ্দেশ্যত প্ৰয়োগ নকৰি, নিৰ্বাচনী ইছ্যু নকৰি আজি কাইলৈৰ পৰা অসম চৰকাৰে যে দলঙৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰি মাজুলীক যথাযোগ্য সময়ত দলংখন যাতে উপহাৰ দিব লাগে, আমি চৰকাৰৰ ওচৰত নিশ্চয়। আমাৰ দেখাটো সৰ্বসাধাৰণ মানুহে কৈ ৰাজনৈতিক মেৰপাকে আছে বুলি কয়, দেখাত সেইটোৱে বুজি আছে। যেতিয়া কাম এটা হৈ থকা কাম এটা হঠাৎ বন্ধ হৈ গ'ল, আকৌ এটা ৰিটেণ্ডাৰ কৰিবলগীয়া হ'ল, কোম্পানী গুচি গ'ল, আকৌ সেই চৰকাৰে কৰোঁতে এটা সময় দীঘলীয়া সময় এটা গুচি গ'লগৈ। সৰ্বসাধাৰণ মানুহে ৰাজনৈতিক বিশ্লেষণসকলে এইটো ৰাজনৈতিক উদ্দেশ্য বুলি ধৰি লৈছে। কিন্তু আমাৰ দৃষ্টিত আমি ভাবিছোঁ দলংখন আমাক নিৰ্মাণ কাৰ্য ক্ষিপ্ৰতাৰে কৰি দিব লাগে, আৰু কিবা কাৰণত যদি কিবা বিজুতিও হৈছে সেইখিনি খণ্ডন কৰি পেলাই খুব ধুনীয়াকৈ যুদ্ধকালীন তৎপৰতাৰ সৈতে অহৰ্নিশে কাম কৰি দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবৰ কাৰণে দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।